স্টুডেন্ট আজি মই তোমালোকৰ ক্লাস 7 অৰ সায়েন্সৰ দ্বিতীয়টো খণ্ডৰ চ্যাপ্টাৰ 1 টু মই এইটো ভিডিঅ'ত সলিউশন কৰাই দিম ইয়াৰ অনুশীলনীত থকা আটাইবোৰ কোৱেশ্চন মই এইটো ভিডিঅ'ত সলিউশন কৰাই দিম সোৱা ইয়াৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ তোমালোকে অসমীয়া আৰু ইংৰাজী দুটা মাধ্যমতে পাই যাবা তো তোমালোকে প্লিজ ভিডিঅ'টো প্ৰথমৰ পৰা সোৱা সুন্দৰকৈ ইয়াৰ পিডিএফও তোমালোকে পাই যাবা ইয়াৰ কাৰণে ডেসক্ৰিপশনত সোৱা আটাইবোৰ ইনফৰমেশন দিয়া আছে ইয়াৰ পিডিএফ টো ডেসক্ৰিপশনত সোৱা তোমালোকে পাই যাবা এই সুন্দৰ পিডিএফ টো সোৱা যিমান আছে ইয়াৰ এইটোৰে নহয় আটাইবোৰ চ্যাপ্টাৰৰ অৰ্থাৎ ক্লাস 6 ৰ পৰা ক্লাস 10 ৰ আটাইবোৰ সাবজেক্টৰ তোমালোকে পিডিএফ পাই যাবা এনেকৈ সুন্দৰকৈ পিডিএফ পাই যাবা এতিয়া সোৱা মূল কোৱেশ্চনটো লৈ আহো আমি ইয়াত আমাক কি কৈছে কোৱেশ্চনবোৰ প্ৰথমটো কোৱেশ্চন আমাক কৈছে সোৱা You must be familiar with the following nursery rhyme. তোমালোকে তলত দিয়া প্ৰাক-প্ৰাথমিক শ্ৰেণীৰ পদ্যটোৰ লগত বোধহয় পৰিচিত। আচ্ছা আমাৰ পদ্যটো কি আছে আমি চাও। Baba black sheep sheep মানে কি ভেড়া। Have you any owl? তোমাৰ কি কিবা owl আছে নেকি? Owl মানে কি হয় হুতা তোমাৰ হুতা আছে নেকি আচ্ছা। ইয়াত কি কৈছে আকৌ Mary দুই নম্বৰটো আমাক কৈছে Mary had a little lamb whose fleece was white as snow নহয় এটো কি হয় snow whose fleece was white as snow এতিয়া সোয়া এটো তুমি বুজি পাইছো Mary had a little lamb সোয়া lamb আৰু sheep এই দুটা কি হয় একই হয় এই দুটাকে আমি কি বুলি কও ভেড়া বুলি কও ঠিক আছে স্টুডেন্ট এটো মনত ৰাখিবা কৈছে মেৰিৰ এটা কি আছিল সৰু ভেড়া আছিল whose fleece মানে কি নোম fleece মানে কি হয় নোম আমি যাক অসমীয়াত কি বুলি কও নোম No, whose fleece was white as snow. আৰু তাৰ এই মেৰিৰ যিটো ভেড়া আছিলে তাৰ নোমবোৰ কি আছিলে বৰফৰ নিচিনা স্নোৰ নিচিনা কি আছিলে বগা আছিলে আচ্ছা এতিয়া আমি কোৱেশ্চনবোৰ চাওচোন আমাক কি কৈছে মূল কোৱেশ্চনটো এটো তো আমাৰ কবিতা হ'ল মূল কোৱেশ্চনটো কি কৈছে আমাক which part of the black sheep have wool black sheepৰ কোনটো অংশত উন আছে সো আমাৰ উত্তৰটো এটো হ'ব স্টুডেন্ট the hairy skin called fleece has wool in the black sheepৰ নোমৰ পৰা উন পোৱা যায় সো black sheepৰ কোৰ পৰা আমি উন পাও নোমৰ পৰা আমি উন পাও এটো মনত ৰাখিবা তাৰ পিছত কি কৈছে দ্বিতীয়টো কোৱেশ্চন what is meant by the white fleece of the lamb ভেড়াৰ পোৱালিৰ বগা নোমবোৰে কি বুজায় সোৱা white fleece of the lamb means the white colored hairy skin ভেড়াৰ পোৱালিৰ বগা নোমবোৰ হ'ল নোমাল ছাল যাৰ বৰণ বৰফৰ দৰে বগা অৰ্থাৎ সোৱা তাৰ নোমবোৰ যে একেবাৰে বগা ন তাত দেখাত কি দেখা যায় এটো বৰফৰ নিচিনা দেখা যায় তোমালোকে হবলা মোবাইলত চাইছা আমাৰ ইয়াতটো বৰফ নপৰে কিন্তু যত বৰফ পৰে ন সবাই ইমান সুন্দৰ দেখা যায় আমি ভিডিঅ চালে এতিয়া চাও আমি নেক্সট কোৱেশ্চনটো আই হোপ তোমালোকে এটো বুজি পাইছা এতিয়া আমি নেক্সট কোৱেশ্চনটো চাম এই কোৱেশ্চনটো আমাক কি দিছে কোৱেশ্চনটো আমাক দিছে the silkworm is a caterpillar a larva choose the correct option অসমীয়াটো সোৱা পাটপলু মানে এটা caterpillar larva এতিয়া তলৰ কোনটো শুদ্ধ সোৱা পাটপলু যাৰ পৰা আমি কি উন তৈয়াৰ কৰো ইয়াত কৈছে কোনটো শুদ্ধ এটো আমি সিলেক্ট কৰিব লাগে এক নম্বৰত আছে এ অৰ্থাৎ এটা caterpillar সোৱা তাৰ পিছত দুই নম্বৰত আছে কি আমাৰ বি তাৰ পিছত তিন নম্বৰত আছে কি আমাৰ both a and b আৰু চাৰি নম্বৰত আছে neither a nor b এক নম্বৰত আছে a টো অকল শুদ্ধ দুই নম্বৰত আছে b টো অকল শুদ্ধ তিন নম্বৰত আছে a আৰু b দুটাই শুদ্ধ চাৰি নম্বৰত আছে আমাৰ a ও শুদ্ধ নহয় b ও শুদ্ধ নহয় কিন্তু আমাৰ শুদ্ধ কোনটো হ'ব স্টুডেন্ট শুদ্ধ হ'ব আমাৰ c নহয় এটো 3 হয় এটো কি হ'ব আমাৰ শুদ্ধ হ'ব 3 এটো কি হয় a silkworm is a caterpillar also a larva আৰু নহয় এটো আমি মনত ৰাখিব লাগিব স্টুডেন্ট এতিয়া আমি নেক্সট কোৱেশ্চনটো লৈ যাও এই কোৱেশ্চনটো আমাক কি দিছে এই কোৱেশ্চনটো আমাক কৈছে which of the following does not yield wool কি কৈছে তলৰ কোনটোৱে উন নিদিয়ে অৰ্থাৎ তলৰ কোনটোৰ পৰা আমি উন বা সুতা নাপাম সোৱা এটা হ'ল য়াক এটা হ'ল কেমেল তাৰ পিছত হ'ল গট তাৰ পিছত হ'ল ওলি ডগ
নুমাল কুকুৰ চোৱা কোনটোৰ পৰা আমি ঊণ নাপাওঁ আমি উলি ডগৰ পৰা আমি ঊণ নাপাওঁ এটো মনত ৰাখিবা ষ্টুডেন্ট আৰু আটাইবোৰৰ পৰা আমি কি পাম ঊণ পাম তো এটো মনত ৰাখিব লাগিব আমি তো ইয়াত আমাৰ অপশনটো হ'ব কি আমাৰ অপশন 4 টো আমাৰ শুদ্ধ এটো হল আমাৰ শুদ্ধ তাৰ পিছত চাও আমি ষ্টুডেন্ট কোৱেশ্চন 4 এই কোৱেশ্চন 4ত কি দিছে what is meant by the following terms তলত দিয়া শব্দবোৰে এটো বুৰে কি বুজায় কি কৈছে rearing তাৰ পিছত কি কৈছে shearing তাৰ পিছত কি sericulture আচ্ছা rearing মানে কি হয় অসমীয়াত যাক আমি পালন বুলি কও shearing মানে কি নুম খুৰুৱা তাৰ পিছত কি sericulture সো হৰ্টিকালচাৰ মানে কি ফুলৰ উৎপাদন কৰা বা গছ-গছনি উৎপাদন কৰা ন কিন্তু ইয়াত সেৰিকালচাৰ মানে কি কৈছে ৰেশম বা পাট শিল্প আচ্ছা আমি একেটাৰ বিষয়ে পঢ়ু চাও স্টুডেন্টস ৰিয়াৰিং মানে হল the process of keeping feeding breeding and medical care of useful animals is called rearing of animals these animals produce one or more useful product for human being rearing মানে হল বৈজ্ঞানিক পদ্ধতিৰে আৰ্থিক গুণবিশিষ্ট প্ৰাণীৰ প্ৰতিপালন কৰাকে কি বুলি কোৱা হয় ৰিয়াৰিং বোলা হয় আৰু এই ৰিয়াৰিং মানে সোৱা এনেকুৱা এটা বস্তু যেনে তুমি কি কৰিলা তোমাৰ ঘৰত গৰু পুখিলা ন তুমি গৰু পুখিলা তুমি সুন্দৰকৈ ইহঁতক কি খোৱালা ব্ৰিডিং ইহঁতৰ কি প্ৰজনন হৈছে আৰু তাৰ পিছত কি হ'ল সোৱা মেডিকেল কেয়াৰ কৰিলা ইহঁতৰ চিকিৎসাৰ প্ৰতি ধ্যান ৰাখিলা এইবিলাক বস্তুকক কয় ৰিয়াৰিং কিন্তু আমি তাৰ পৰা কিবা এটা উপকাৰ পামনে নাই আমি সদায় তাৰ পৰা এটা কিবা এটা উপকাৰ পাও যেনে আমি গৰুৰ পৰা কি পাও কোৱাচোন আমি গাখীৰ পাও হনে নহয় তাৰ পৰা আমাৰ কি বনায় তাৰ পৰা দৈ বনায় আৰু বহুত কিবা কিবি বস্তু বনায় ন সো এতিয়া চাও আমি shearing কাক কয় shearing মানে হল the process of removing the fleece of the sheep along with thin layer of skin is called shearing মানে কি যে এটা sheepৰ fleece মানে কি আছে নুম এটা sheep মানে কি ভেড়া এটা ভেড়াৰ নুম নাইকা কৰাৰ প্ৰসেসটোকে আমি কি বুলি কও shearing বুলি কও আচ্ছা অসমীয়াত চাও shearing বা নুম খুৰুৱা এটো shearing মানে কি নুম খুৰুৱা ভেড়াৰ শৰীৰৰ পৰা পাতল এতৰপ ছালৰ সৈতে নুমবোৰ আতৰাই পেলোৱা পদ্ধতি কি বুলি কয় মুণ্ডন যাক চোৱা shearing মানে কি হয় এটো মানে হল shearing এটো মনত ৰাখিবা ভালদৰে shearing মানে হল ভেড়াৰ ছালৰ পৰা নুম অতৰুৱা প্ৰসেসটোকে আমি কি বুলি কও shearing বুলি কও আৰু কি কৈছে তাৰ পিছত আমি কি পালো sericulture মানে কি the rearing of silkworm for obtaining silk is called sericulture so এটো আমি অথনি পাই আছো ন যে এটো মানে কি rearing মানে কি কোনো এটা জন্তু কোনো এটা প্ৰাণীক লালন পালন কৰা যাতে আমি তাৰ পৰা কি পাও কিবা এটা উপকাৰী বস্তু পাও ইয়াত কৈছে as a rearing of silkworm মানে কি সোয়া পাট পলু হনে নহয় সোয়া স্টুডেন্ট silkworm মানে হল পাট পলু এতে পাট পলুক তুমি কি কৰা যদি তাক ঘৰতে পোহা ন তেতিয়া তাৰ পৰা তুমি কি কৰিব পাৰিবা silk তুমি তৈয়াৰ কৰিব পাৰিবা for obtaining silk is called sericulture ৰেশম বা পাট শিল্প পাট পলুৰ পৰা পাটৰ আহ পোৱা যায় ৰেশম উৎপাদনকাৰী প্ৰাণীসমূহৰ প্ৰতিপালন কৰা বা পোহাক ৰেশম বা পাট শিল্প বোলে এটো আমি ভালদৰে মনত ৰাখিব লাগিব অৰ্থাৎ সেৰিকালচাৰ কাক কয় সেৰিকালচাৰ মানে হল সেৰিকালচাৰ মানে হল এনেকুৱা কেইটামান প্ৰাণী যাৰ পৰা আমি কি পাম যাৰ পৰা আমি ঊণ পাম হনে নহয় তাক আমি কি বুলি কম সোয়া তাক আমি সিল্ক বা ঊণ বা সুতা তাক আমি কি বুলি কম তেনেকুৱা পুখনিয়া বস্তু ৰাখিলে আমি ঘৰত তাক আমি সেৰিকালচাৰ বুলি কম ঠিক আছে এটো আমি মনত ৰাখিব লাগিব স্টুডেন্ট অকমান সময় ৰবা তোমালোকে যদি আমাৰ কোর্স কিনিব বিচাৰা তেন্তে আমাৰ এপটো ডাউনলোড কৰা
যেটো নেকি তোমালোকে প্লে ষ্টৰত পাই যাবা অস্পিন একাডেমি নামৰ এপটো ডাউনলোড কৰা বা তোমালোকে ডিসক্ৰিপশ্যনতো পাই যাবা সো আৰু যদি তোমালোকে বেটছটো জয়েন কৰা নকৰা এটো কোনো কথা নাই যদি ফ্ৰী টেষ্ট এমসিকিউ টেষ্টটো তোমালোকে দিব বিচাৰা ফ্ৰী এমসিকিউ টেষ্টটো তেতিয়া তোমালোকে মোক এইটো নম্বৰত কল কৰিব পাৰিবা সো 6002547877 আৰু সোৱা তোমালোকে এই যে ইয়াত যে মই যিকিটা ম্যাথছ কৰাই দিছো বা যিকিটা প্ৰবলেম কৰাই দিছো ইয়াৰ যদি তোমালোকে PDF পাবো বিচাৰা তেন্তে আমাৰ ওয়েবসাইটটো ভিজিট কৰিব পাৰিবা www.ospinacademy.online ডেসক্ৰিপচনত তোমালোকে আটাইবোৰ ইনফৰমেশন পাই যাবা থ্যাংক ইউ now let's move to the next question the next one is here given below a sequence of steps in the processing of wool which are the missing step তলত দিয়া সমূহ হৈছে ঊন তৈয়াৰ কৰা প্ৰাণীবোৰৰ স্থৰ নথকা স্থৰবোৰ বাছি উলিওৱা সো আমাক ইয়াত কেইটামান স্থৰ দিয়া আছে যেনে প্ৰথমে কি আছে আমাৰ শেয়াৰিং তাৰ পিছত দিছে আমাক কি শৰ্টিং সো ইয়াত এটা পাৰ্ট মিসিং আছে না নাই ইয়াত এটো পাৰ্ট মিসিং আছে সো মই এটো ৰঙা কালাৰ কৰি দিও এটো পাৰ্ট মিসিং আছে এন্ড হিয়াৰ অলসো এটো পাৰ্ট মিসিং আছে এটো পাৰ্ট ইয়াত মিসিং আছে এটো ইয়াত মিসিং আছে পাৰ্ট ঠিক আছে সো ইয়াত আমি প্ৰথম পাৰ্টটো চাও কি কৈছে শেয়াৰিং আমি অতনি পাইছো শেয়াৰিং মানে কি নুম খুৰুৱা হনে নহয় যেনে ভেড়াৰ ছালৰ পৰা নুমটো অতৰুৱা কাটি উলিওৱা মানে কাটি দিয়া সো ভেড়াক তেতিয়া অসুবিধা নাপায় ঠিক আছে ন মনত ৰাখিবা তো শেয়াৰিং এৰ পিছত কি কৰিব সো শেয়াৰিং এৰ পিছত হ'ব সো তাৰ পিছত হ'ব আমাৰ কি স্কাউৰিং ইয়াত কি বহিব ষ্টুডেন্ট কোৱাচোন মই তো অকমান জুম কৰি দিও ইয়াত বহিব তোমাৰ স্কাউৰিং মানে কি হয় ষ্টুডেন্ট স্কাউৰিং মানে হল পরিষ্কাৰ কৰা আমি নোমবোৰ প্ৰথমে কি কৰিম আমি নোমবোৰ ভেড়াৰ ছালৰ পৰা আমি উঠাই লম তাৰ পিছত ইহঁতক কি কৰিম পরিষ্কাৰ কৰিম অসমীয়াত তোমালোকে লিখিবা কি পরিষ্কাৰ কৰা সো মই অসমীয়া আৰু ইংৰাজী দুটাতে লিখি দিছো এটো চোৱাচোন এইটো ৰঙত যেনেকৈ আছে ন এইকিটা আমি খালি ঠাইত বহাম স্কাউৰিং তাৰ পিছত কি কৰিম শৰ্টিং তাৰ পিছত শৰ্টিং কৰিম মানে ভাল কিটা আমি ভাগ কৰি থম মানে নহয় শৰ্ট কৰা কেইটামান বেয়া থাকিব বেয়া বস্তুবোৰ আমি বেলেগ ঠাইত থম ভাল বস্তুবোৰ আমি ভাল ঠাইত থম এনেকুৱা হ'ব তাৰ পিছত কি হ'ব ইয়াত আমাৰ বহিব পিকিং আউট অফ বাৰ্ন এটো মানে কি হয় সোৱা তাৰ পিছত আমি কি কৰিম বাৰস অতৰুৱা তাৰ পৰা আমি বেলেগ বস্তুবোৰ কি কৰিম যেটো আমাৰ কামৰ বস্তু হিটুক আমি ৰাখি দিম তাৰ পিছত হ'ব ৰং দিয়া সোৱা ইয়াত হ'ব কি ৰং দিয়া এটো তাক আমি ইংলিশত কি কম কালাৰিং তাৰ পিছত একেবাৰে শেষত কি হ'ব আমাৰ ৰোলিং ইয়াত আমাৰ কি হ'ব ৰোলিং মানে কি সোৱা পকুৱা ৰোলিং মানে কি হয় আমাৰ পকুৱা এটো ৰোলিং মানে কি হয় ষ্টুডেন্ট পকুৱা তেন্তে আমাৰ আমি কি শিকিলো সোৱাচোন ইয়াত মই আকৌ এটো মচি দিও সুন্দৰকৈ মই তোমালোকক আকৌ দেখুৱাই দি আছো প্ৰথমে হ'ব ইয়াত আছে শেয়াৰিং এৰ পিছত ইয়াত হ'ব আমাৰ কি স্কাউৰিং ইয়াত হ'ব কি আমাৰ স্কাউৰিং জাগা নহব কিন্তু বুজি লবা ইয়াত কি হৈ যাব আমাৰ স্কাউৰিং তাৰ পিছত কি হৈ যাব ষ্টুডেন্ট পিকিং আউট অফ বাৰ্ডছ মানে কি হয় ইয়াৰ পৰা সোৱা ভাগ কৰা এটো কি কৰিবা আমি বাৰস অতৰুৱা মানে বেলেগ বস্তুবোৰ কি কৰিম অতৰাই দিম এটো লিখিবা ইয়াত সোৱা এই বস্তুটো লিখিবা তোমালোকে ইয়াত তাৰ পিছত এই বস্তুটো এই গুটেইটো হালধীয়া ৰঙৰ এটো লিখিবা ইয়াত তাৰ পিছত কালাৰিং এই কালাৰিংটো ইয়াত কি লিখিবা কালাৰিং আৰু একেবাৰে শেষত লিখিবা কি ৰোলিং সো এটো মনত ৰাখিবা ঠিক আছে এতিয়া আমি চাও আগবাঢ়ো আমি নেক্সট কোৱেশ্চনত অসমীয়াটো তোমালোকে চাই লবা এটো হল আমাৰ প্ৰথমটো যেটো দিয়া আছে এটো হল দ্বিতীয়টো এটো হল আমাৰ তৃতীয়টো নাই ৰবা মই বেছি লম্বা দি দিলো এটো হল আমাৰ তৃতীয়টো এটো চতুৰ্থটো আৰু এটো পঞ্চমটো যেটো আমাৰ বহাব লাগে সো প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ আৰু পঞ্চম সো একেটা তোমালোকে চাই লবা PDF টো পাই যাবা তোমালোকে তো এবাৰ ভিডিওটো সুন্দৰকৈ চাই লোৱা সো এটো ওয়েবসাইট আমাৰ ওয়েবসাইট এই ওয়েবসাইটটো ভিজিট কৰিলে তোমালোকে ক্লাস 6 ৰ পৰা ক্লাস 10 লৈকে যেনেকুৱা PDF যিবোৰ PDF লাগে তোমালোকে আটাইবোৰ পাই যাবা আৰু কিবা অসুবিধা হলে মোক এইটো নম্বৰত কল কৰিবা মই তোমালোকৰ WhatsApp গ্ৰুপত মই জয়েন কৰাই দিম তাত আপডেটেড PDF বোৰ পাই থাকিবা তোমালোকে ইয়াত মোক মেসেজ কৰি দিয়া সো এতিয়া চাও আমি নেক্সট ওয়ান আমাৰ কি কৈছে এইটো সোৱা
ইয়াত আমাক কৈছে মেক স্কেচ অফ দ্য টু stage of the life history of the silkworm which are directly related to the production of silk. পাট চকৰিৰ জীৱন চক্ৰৰ দুটা অৱস্থাৰ চিত্ৰ আঁকা যিবোৰ পাট উৎপাদনৰ পোনপটীয়াকৈ জড়িত চোৱা দুটা অৱস্থা আমাৰ কৰিব দিছে কিন্তু মই একেবাৰে সুন্দৰকৈ এটা বনাই দিছো চোৱাচোন চোৱা একেবাৰে সুন্দৰকৈ এটা বনাই দিছো এটো হল তাৰ ফাৰ্স্ট ষ্টেজ চোৱা এটো হল তাৰ ফাৰ্স্ট ষ্টেজ ই কি কৰিব ইয়াত তোমাৰ কণী দিব ন egg on mulberry leaf চোৱা mulberry leafত কি কৰিব চোৱা এটো ইহতে কণী দিব তাৰ পিছত এই কণীটোৰ পৰা কি হ'ব পাট পলুৰ উৎপাদন হ'ব পাট পলুৰ পৰা চোৱা ইয়াত আমাৰ কি উৎপাদন হ'ব লেঠাৰ উৎপাদন হ'ব যাক আমি কি কও অসমীয়াত যাক ইংৰাজীত আমি কও কোকন আৰু কোকনৰ পৰা কি হৈ যাব চোৱাচোন কোকনৰ পৰা আমাৰ হৈ যাব এই বস্তুটো এটো কি হয় আমাৰ এটো নেকি আমাৰ পৰিপাটি যিটো চকৰি হ'বলৈ ধৰা পাট লেঠা চকৰি হ'বলৈ ধৰা লেঠা মানে কি একেবাৰে চকৰি হৈ যাব তাৰ পিছত এটো হল তাৰ লাষ্ট ষ্টেজ ঠিক আছে এটো মনত ৰাখিবা ষ্টুডেন্ট তো এই চিত্ৰটো তোমালোকে সুন্দৰকৈ পাই যাবা পিডিএফত জাস্ট তোমালোকে এতিয়া ভালদৰে অকমনাকন চাই থাকা তাৰ পিছত আমি চাও তাৰ পিছত আমাৰ কি আছে এটো লাষ্টত আৰু আমাৰ আছে কেটামান ইয়াত চোৱা ইয়াত কি কৈছে এই কোৱেশ্চনটোত আমাক কৈছে out of the following which are the two terms related to silk production তলত দিয়াবোৰৰ কোন দুটা শব্দ পাট উৎপাদনৰ হৈতে জড়িত আমি চাও কি আছে এটো হল কি সেৰিকালচাৰ আমি পাই আছো সেৰিকালচাৰ মানে কি পাট উৎপাদন মানে কোনো যন্ত্ৰৰ পৰা বা কিবা সিল্ক ওমৰ পৰা পাট উৎপাদন কৰা প্ৰক্ৰিয়াটোক আমি কি বুলি কও সেৰিকালচাৰ মনত ৰাখিবা ৰেশম শিল্প আৰু কি ফ্লোৰিকালচাৰ মানে কি হয় ফ্লোৰিকালচাৰ মানে হয় ফুলৰ উৎপাদন কৰা কালচাৰ যেটো হয় ফুল উৎপাদন কৰা ব্যৱস্থাটো বা এটো বিজ্ঞানসন্মতভাৱে ফুল তুমি এটা বনালা ফুলৰ বাগিচা এটা বনালা তাৰ পৰা বিক্ৰী কৰিলা এবিলা কি কয় ফ্লোৰিকালচাৰ এণ্ড মৰিকালচাৰ মানে এটো কি হয় নুনি গছৰ খেতি এণ্ড এপিকালচাৰ মানে কি হয় মৌমাখিৰ খেতি এতিয়া কবা যে স্যাৰ মৌমাখিৰো খেতি কৰে নেকি হয় কৰে সো আজনে তোমালোকে মধু পোৱা ন মধু বজাৰৰ পৰা বিক্ৰী কৰি আনা প্ৰায়বোৰে কি হয় এটো এপিকালচাৰৰ পৰা আহে এণ্ড the last one is silviculture মানে কি বৃক্ষ বিজ্ঞান মানে আকৌ কি চোৱা এটোটো নরমাল তোমালোকে বলা বুজি পাই আছা বৃক্ষ বিজ্ঞান মানে হল গছক বিজ্ঞানসন্মতভাৱে তোমাৰ কি কৰা বেলেগ ৰূপ দিয়া তাক আৰু গছৰ উৎপাদন কৰা তাকে আমি কি বুলি কও silviculture ওকে নাও হিন্ট দিয়া আছে আমাক হিন্ট কি দিয়া আছে হিন্ট মানে হল ইংগিত আমাক দিয়া আছে ইয়াত কিবা এটা সোৱাচোন silk production involve cultivation of mulberry leaves and rearing silkworm আৰু কি কৈছে scientific name of mulberry is Morus alba সো ইয়াত আমাৰ তেন্তে শুদ্ধ কোনটো হ'ব এক নম্বৰটো তো আমাৰ এটো হৈ যাব এক নম্বৰ আমাৰ যেটো শুদ্ধ হ'ব এটো হ'ব কি আমাৰ সেৰিকালচাৰ এণ্ড দ্য নেক্সট ওয়ান আৰু আমাৰ দ্বিতীয়টো কোনটো শুদ্ধ হ'ব এটো হ'ব আমাৰ কি মৰিকালচাৰ নুনি গছৰ খেতি সো মৰিকালচাৰ মানে কি হয় নুনি গছ তুমি নুনি গছ এনেকুৱা এটা গছ যত নেকি কি কৰিব তোমাৰ এই গছ এই পাট পলু ইহত আহি কি তাত কণী পাৰিব ঠিক আছে এটো মনত ৰাখিবা দেন এই কেটা হল আমাৰ কি শুদ্ধ উত্তৰ তাৰ পিছত চাও আমি ষ্টুডেন্ট ইয়াত আমাক কি দিছে কোৱেশ্চন 8 ত আমাক দিছে match the words of column 1 with those given in column 2 কৈছে ক অংশৰ হৈতে খ অংশ মিলোৱা ক অংশৰ হৈতে আমি কি কৰিব লাগে খ অংশ মিলোৱাব লাগে সোয়া প্ৰথমে আমাক কি দিছে সোৱাচোন প্ৰথমে আমাক দিছে স্কাউৰিং মানে কি আছিল কোৱা মই অথনি কৈ দিছিলো মনত নাই নেকি তোমালোকৰ এটো মানে কি আছিল পৰিষ্কাৰ কৰা এটো মানে কি আছিল পৰিষ্কাৰ কৰা number পৰিষ্কাৰ কৰা এটো পাই আছিলা ন এটো কিমান কোৱেশ্চন আছিল এটো 5 নম্বৰ কোৱেশ্চনটো আছিল যে মনত নাই নি তোমালোকৰ আচ্ছা সোয়া মনত আছে যদি বহুত ভাল তেন্তে এটো কি হ'ব আমি চাও ইফালে স্কাউৰিং মানে হল পৰিষ্কাৰ কৰা মনত ৰাখিবা তেন্তে এটো হল yield silk fiber all yielding animal তাৰ পিছত কি হ'ব সোয়া food of silkworm railing আৰু কি cleaning shared skin এটো সোয়া এটি কি কৰা হ'ব
এইটো তেন্তে আমাৰ লগ লাগি যাব একেবাৰে শেষৰটোত কেনেকৈ শেষৰটোত চোৱা ই ইয়াৰ লগত লগ লাগিব ঠিক আছে এতিয়া চাও মালবেৰী লিভ মানে কি আছে অসমীয়াত তাক আমি কি বুলি কম নুনি গছৰ পাত চোৱা মই যে এটা চিত্ৰ বনাই দিছিলো তাত এটো হল কি নুনি গছৰ পাত তেন্তে নুনি গছৰ পাত মানে কি যত নেকি পাত পলুৱাই আহি কণী পাৰে তেন্তে এটো কি অকত মিলি যাব কোৱাচোন ষ্টুডেন্ট তেন্তে ই মিলি যাব আমাৰ চোৱা yields silk fiber all yielding animal তাৰপিছত কি food of silkworm চোৱা ইহত ইয়াত আহি পাতটো খায় নাই তাৰপিছত তাত কি কৰে কণী পাৰে তেন্তে এটো কি হ'ব মালবেৰী লিভটো হল food of silkworm silkwormে কি খায় silkwormে মালবেৰী leaves খায় আৰু তাতেই কণী পাৰে আৰু তাৰপিছতই তাত কি হয় লেথাৰ সৃষ্টি হয় আৰু নহয় এটো কোকন বুলি যে কৈছিলো মই তাৰপিছত চোৱা এটো মিলালো তাৰপিছত কি ইয়াক কি হয় চোৱা ইয়াক হল আমাৰ এটা জন্তু যাৰ নামই হল ইয়াকৰ পৰা আমি কি পাও চোৱা ইয়াত আমি কি পাম yield silk fiber old yielding animal মানে কি চোৱা old মানে হল কি আমাৰ উন বা খুটা yielding চোৱা উৎপাদন কৰা প্ৰাণী তেন্তে উন উৎপাদন কৰা প্ৰাণী এটো শুদ্ধ হ'বনে নাই কোৱা ইয়াক আমি ইয়াকৰ পৰা কি পাও ইয়াকৰ পৰা আমি উন পাও তেন্তে ইয়াক এটা উন উৎপাদন কৰা প্ৰাণী হ'ব ইয়াক এটা কি হ'ব উন উৎপাদন কৰা প্ৰাণী কোকন আচ্ছা এটো তুমি নিজেই কোৱা কোকন কি হ'ব ষ্টুডেন্ট কোৱা কোকন মানে কি আছিল লেঠা যাক আমি অসমীয়াত কও yield silk fiber এটোক আমি অসমীয়াত কি কও পাট খুটাৰ উৎপাদন চোৱা কোকনৰ পৰা আমি কি কৰো পাট খুটাৰ উৎপাদন কৰো সিম্পল চোৱা এটো আমাৰ ইয়াত সুন্দৰকৈ দিয়া আছে তোমালোকে এটো চাই লবা চোৱা এটো স্কাউৰিং মানে কি ক্লিনিং sheared skin mulberry leaf food of silkworm ইয়াক মানে কি হয় all yielding animal and cocoon মানে কি হয় yields silk fiber এতিয়া তো আই হোপ তোমালোকে এটো বুজি পাইছা এতিয়া চাও আমি নেক্সট টু ইয়াত আমাৰ কি আছে চোৱা কোৱেশ্চন 9 ত আছে আমাৰ given below a crossword puzzle based on this lesson আমাক তলত কি দিয়া আছে তলত এটা শব্দ শৃংখল দিয়া আছে এটো পাঠৰ ওপৰত ভিত্তি কৰি use hint to fill in the blank space with letter that complete the words কি কৈছে যে পাঠৰ ওপৰত ভিত্তি কৰি তলত এটা শব্দ শৃংখল দিয়া হৈছে পাঠবোৰৰ কাৰণে ইংগিতৰ সহায় খালি ঠাইবোৰ বৰ্ণৰে পূৰ কৰা আচ্ছা আমাক কি কৈছে বৰ্ণৰে খালি ঠাইবোৰ কি কৰিব দিছে আমাক পূৰ কৰিব দিছে আমি চাওচোন এবাৰ তোমালোকে এটো চাই লোৱা আমাক কি দিয়া আছে ইয়াত মানে এনেকে মিলাব লাগিব আমাক দুটা ধৰণ দিয়া আছে এটা হল কি ডাউন মানে আমি ওপৰৰ তললৈ আমি যাব লাগিব নামি আৰু এটা হল কি পথালি মানে এনেকে যাব লাগিব ঠিক আছে সো এটা হল ডাউন আৰু এটা কি ক্ৰস সো এটা তললৈ আৰু এটা পথালি কই তেন্তে আমাৰ প্ৰথমটো কি আছে প্ৰথমটো আছে কি এক নম্বৰ থ্ৰু ওয়াশিং পৰিষ্কাৰকৰণ সো পৰিষ্কাৰকৰণ থ্ৰু ওয়াশিং পৰিষ্কাৰকৰণ তাৰ পিছত কি এনিমেল ফাইবাৰ এইকিটা আমাৰ ইংগিত দিয়া আছে লং থ্ৰেড লাইক স্ট্ৰাকচাৰ দীঘল খুঁটা সদৃশ আকৃতি তাৰ পিছত কি কৈছে কিপ ওয়ার্ম তাৰ পিছত কি কৈছে its leaves are eaten by silkworm এটো কি বুলি কবা কোৱাচোন এটো তো আমি অথনি পাই আইছো না নহয় এটো হ'ব আমাৰ কি কোৱা মালবেৰী লিভ আনে নহয় পাত মালবেৰী লিভ হ'ব এটো অৰ্থাৎ নুনি গছৰ পাত তেতে এইকিটা আমি বনাম প্ৰথমে কি আছে আমাৰ 1D তেনে আমি চাওচোন 1D আমি ইয়াৰ পৰা কি বনাব পাৰো প্ৰথমটো আমাক দিছে ইয়াত কি থ্ৰু ওয়াশিং মানে পৰিষ্কাৰকৰণটো আমাৰ কি আছিল স্কাউৰিং মনত আছে নে নাই স্কাউৰিং তেতে এইকিটা আমি ইয়াত কি দিম স্কাউৰিং বা স্কাউৰ ঠিক আছে তেতে আমি ইয়াত কি দিম স্কাউৰ ঠিক আছে চাও তাৰ পিছত আমাৰ আৰু কি আছে এটো হল 1 ডাউন তাৰ পিছত 2 ডাউন চাও আমি এনিমেল ফাইবাৰ আমি কৰ পৰা পাও আমি এনিমেল ফাইবাৰ 2 এটো হ'ব আমাৰ কি আমাৰ সিল্ক এনিমেল ফাইবাৰ সিল্ক তাৰ পিছত 3 এটো 3 নম্বৰ লং থ্ৰেড লাইক ষ্ট্ৰাকচাৰ তেন্তে এটো কি হৈ যাব আমাৰ এটো 3D ন এটো 3D মানে 3 ডাউন
সো 3D ডি কি বুজাইছে ডাউন বুজাইছে ডাউন আৰু ইয়াত যে এ কিটা আছে ন এ বুজাইছে এক্ৰছ এটো মনত ৰাখিবা তেতে ইয়াত 3D ইয়াত কি কৈছে লং থ্ৰেড লাইক স্ট্ৰাকচাৰ তেতে এটো কি হৈ যাব আমাৰ ফাইবাৰ এটো কি হৈ যাব স্টুডেন্ট ফাইবাৰ দিস উইল বি ফাইবাৰ তাৰ পিছত চাও আমি এক নম্বৰটো এতিয়া ক্ৰছৰ সামিমি কিপ অৰ্ম আমাক কি কৰে গৰম ৰাখে গৰম কোনে ৰাখে কোৱাচোন কিপ অৰ্ম এতিয়া এটো কি হ'ব সো স্টুডেন্ট 1a হ'ব লাগিব সো এটো হ'ব ওল হয় নহয় খুতাই ওল ইয়াত w আছে এটা o আছে আৰু এটা দিলু ওল হৈ গল সো আইফালে মই পিছত বনাই দি দিম তোমালোকে ভালদৰে চাও পাৰিবা এতিয়া সো এতিয়া 2a হ'ব পথালি কই 2a এটো কি কৈছে আমাক its leaves are eaten by silk worm তেন্তে এটো কি হ'ব mulberry leaf আৰু নহয় তেন্তে এটো হ'ব mulberry so student mulberry leaf নুনি গছৰ নুনি গছ mulberry মানে কি নুনি গছ mulberry leaf মানে হল leaves মানে হল নুনি গছৰ পাত তাৰ পিছত হল আমাৰ 3a আচ্ছা 3a কি আছে আমি চাও ইয়াত কৈছে hatch from egg of smooth পাটপলুৰ জীৱন চক্ৰত কণীৰ পিছৰ স্তৰটো পাটপলুৰ জীৱন চক্ৰৰ কণীৰ পিছৰ স্তৰটো কি হয় ক্যাটারপিলার মই যে ইয়াত দেখুৱাই দিছিলো চোৱা চিত্ৰটো এবাৰ চোৱা এটো চোৱা কণীৰ পিছৰ এটো কণীৰ ন তেন্তে তাৰ পিছৰটো কি হ'ব ক্যাটারপিলার তেন্তে ইয়াত আমি কি বহাম ক্যাটারপিলার কি বহাম ক্যাটার সি এ টি তাৰ পিছত ইটো আছে অলৰেডি ক্যাটারপিলার চোৱা I L A এটো ডবল এ হ'ব পিলার ডবল L A R ক্যাটারপিলার আৰু এটো চোৱা এবাৰ চাই লোৱা মই কেনেকৈ কৰিছো ইফালে এটো হল এটো হৈ গল স্কাউট তাৰ পিছত এটো হৈ গল ওল আৰু এটো হৈ গল সিল্ক ন এন্ড কি হৈছে এটো হল মালবেৰী এটো হৈ গল ফাইবাৰ তাৰ পিছত এটো হল ক্যাটারপিলার এটোৰ খুদটো মানে সুন্দৰকৈ চাবলৈ হলে মই ইয়াত বনাই দিছো এটো তোমালোকে চাই লবা সো এটো তোমালোকে স্ক্ৰিনশ্বট মাৰি লোৱা টেক স্ক্ৰিনশ্বট সো এটো তোমালোকে চাই লোৱা আৰু অসুবিধা হলে ইয়াত চাই লোৱা মই ইয়াতো দি দিছো আটাইবোৰ বস্তু I hope তোমালোকে এই ভিডিওটো ভাল পাইছা যদি ভাল পাইছা তেন্তে ভিডিওটো লাইক কৰি দিয়া আৰু চেনেলটো এতিয়াও সাবস্ক্ৰাইব নকৰিলে প্লিজ do subscribe my channel thank you